ৰিয়েলিটিত আপোনাৰ এটা কণ্টেইনাৰত কিমান প্ৰফিট হয় চবৰে কনফিউজন থাকে যে এটা কণ্টেইনাৰত 1 লাখ মানে 2 লাখ নে 10 লাখ নে কিমান হ'ব গতিকে সেইটোৰ ওপৰত আপোনালোকে মানে আপোনাৰ কিটো প্ৰডাক্ট আপুনি এক্সপৰ্ট কৰিব সেই ওপৰত ডিপেণ্ড কৰিব আপুনি এতিয়া যদি কমোডিটিৰ ওপৰত কৰে ৰাইচ হুইট অনিয়ন তেতিয়াহ'লে আপোনাৰ তেনেকুৱা ধৰণৰ প্ৰডাক্টৰ কাৰণে আপোনাৰ প্ৰফিট মাৰ্জিনটো 5% to 15% থাকে গতিকে আপোনাৰ 1 লাখ হ'ব পাৰে বা 2 লাখ হ'ব পাৰে এতিয়া বিগ এক্সপৰ্টাৰ যিসকল আছে তেওঁলোকে কৰি আছে বা তেওঁলোকৰ এক্সপিৰিয়েঞ্চ আছে গতিকে তেওঁলোকৰ প্ৰফিটটো অলপ বেছি আৰ্ণ কৰিব কাৰণ আপোনাৰ নতুন এজ এ এক্সপৰ্টাৰ হিচাপে আপোনাৰ আনুষংগিক বহুতখিনি আপোনাৰ মানে এক্সপিৰিয়েঞ্চ যিহেতু নাই এনেকুৱা ধৰণৰ আপুনি প্ৰফিটটো কম পাব পাৰে আৰু নেক্সট আপোনাৰ আহিলে যদি আপুনি হাই ভেলু মানে প্ৰডাক্ট আপুনি কৰে যেনে বেম্বো প্ৰডাক্ট বা হেণ্ডিক্ৰাফ্ট প্ৰডাক্ট ইউনিক প্ৰডাক্ট বা আপোনাৰ এৰী চিল্ক আৰু এইবিলাকত আপোনাৰ ল' কোৱান্টিটি যায় কাৰণ এইবিলাকতো আপুনি এটা কণ্টেইনাৰ পঠাব নোৱাৰে গতিকে আপোনাৰ ল' কোৱান্টিটিতে আপোনাৰ প্ৰাইজিংটো আপোনাৰ প্ৰফিটটো বেছি হয়